ৰাছেল ভাইপাৰক লৈ আতংকিত নামনি অসমবাসী। আকৌ ওলাইছে জমদূত ৰূপী ৰাছেল ভাইপাৰ। এইবাৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীত ওলাইছে বিষাক্ত ৰাছেল ভাইপাৰ। চকৰি পেটীতকৈও বহু বেছি ভয়াৱহ ৰাছেল ভাইপাৰ। ৰাছেল ভাইপাৰৰ দংশনত ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে বহুজনে। সেয়ে এতিয়া ৰাছেল ভাইপাৰৰ ভয়ত কঁপিছে নামনি অসমবাসী। এই দৃশ্যটো চাওক, বিষাক্ত এই ৰাছেল ভাইপাৰ সাপডাল ওলাইছে বঙাইগাঁও জিলাৰ অভয়াপুৰীত। মাত্ৰ কেইদিনমান পূৰ্বে উদ্ধাৰ হৈছে বিষাক্ত এই ৰাছেল ভাইপাৰ সাপডাল। অৱশ্যে স্থানীয় লোকে সাপডাল ধৰি চমজাই দিলে বন বিভাগক। বঙাইগাঁও জিলাকে ধৰি নামনি অসমৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে ইডালৰ পিছত সিডালকৈ ৰাছেল ভাইপাৰ। বিষাক্ত ৰাছেল ভাইপাৰে খুটিলে তাৎক্ষণিকভাৱে কি কৰিব আপুনি? কেনেকৈ চিনাক্ত কৰিব ৰাছেল ভাইপাৰ নে অজগৰৰ পোৱালি? সাধাৰণতে অসমত সুলভ নোহোৱা বিষাক্ত এই ৰাছেল ভাইপাৰৰ সন্দৰ্ভত কি কয় চিকিৎসকসকলে? এইটো বহুত দুৰ্ভাগ্যৰ কথা আৰু বহুত ভয়ানক কথা। ৰাছেল ভাইপাৰটো বহুত বিষাক্ত সাপ। এই সাপে খুটিলে সাধাৰণতে মানুহ নাবাচে বুলি কয়। লগে লগে পেচেণ্টৰ মৃত্যু নহয়, কিন্তু 4-5 দিন পিছতে পেচেণ্টৰ মৃত্যু হয়। এইটো কি হয়, পেচেণ্টৰ এইটো হ'ল হেমাটটক্সিক পয়জনটো হ'ল হেমাটটক্সিক। এই হেমাটটক্সিকৰ কাৰণে কি হয়, পয়জনটো গৈ মানুহৰ আল্টিমেটলি গৈ কিডনি ফেইলাৰৰ পিনে গুচি যায়। গতিকে কিডনি ফেইলাৰ হৈ যায়, ডায়েলাইচিছ কৰি থাকিব লাগে। ইম্প্ৰুভমেণ্ট খুব প্ৰগ্ন'চিছটো সিমান ভাল নহয় তাৰমানে। ইফালে সাপ উদ্ধাৰত জড়িত হৰমোহন ৰাভা আৰু কাৰ্তিক ওৰাঙৰ ভাষ্য অনুসৰি অসমত দ্ৰুতগতিত বংশবৃদ্ধি হৈছে ৰাছেল ভাইপাৰৰ। বৰ্তমানলৈকে তেওঁলোকে উদ্ধাৰ কৰিছে 14ডালকৈ বিষাক্ত ৰাছেল ভাইপাৰ। অতিকৈ এনেকুৱা বিপদত পৰি আছোঁ যে অতিকৈ সংকট আমাৰ ৰাইজ, যে ইমান যিকোনো গাঁৱে ভূঞে অজগৰৰ বাচ্চা বুলি কয় ৰাইজে। কিন্তু যেতিয়া আমি ৰেস্কিউ কৰিব যাওঁ, তেতিয়া দেখা পাওঁ যে এইটো অজগৰৰ বাচ্চা নহয়, এইটো ৰাছেল ভাইপাৰ। এনেকৈ ডেইলি ৰাছেল ভাইপাৰৰ এনেকুৱা আমি দেখা পাই আছোঁ। ৰাছেল ভাইপাৰৰ বৃদ্ধি যথেষ্ট হৈছে। আমি এই 2-3 বছৰৰ ভিতৰত যিখিনি হাৰে আমি ৰেস্কিউ কৰা হৈছে, আৰু খুব ভয়ানক হিচাপে আমি বেছিভাগে তোমাৰ পপৰা গাঁও, ডাউকিঝাৰ আৰু চিটকাগতো কিছু পোৱা হৈছে, আৰু কিষাণ বাজাৰ, এইখিনি বিভিন্ন প্ৰতিটো জেগাৰ পৰা আমি মোটামুটি মই এতিয়ালৈকে 14টা ৰাছেল ভাইপাৰ মই ৰেস্কিউ নিজে হাতেৰে কৰিলোঁ। আৰু বাকী যেনেকৈ মোৰ আৰু 2-এজন মানুহ আছে, সেইবিলাকো 2-এডালকৈ যথেষ্ট ৰেস্কিউ কৰিছে। এনেদৰেই এতিয়া নামনি অসমত সঘনাই উদ্ধাৰ হৈছে বিষাক্ত ৰাছেল ভাইপাৰ সাপ। আৰু বিষাক্ত ৰাছেল ভাইপাৰক লৈ এতিয়া কম্পমান সমগ্ৰ নামনি অসমবাসী। অভয়াপুৰীৰ পৰা গজজ্যোতি দাসৰ ৰিপৰ্ট, প্ৰথম খবৰ।